অচিনাকি মানুহৰ দল এটাৰ লগত নিজৰ পৰিচয় দি বৰফ ভাঙিবলৈ মোৰ বাবে যথেষ্ট কঠিন। গতিকে ২০২০ চনৰ মাৰ্চ আৰু এপ্ৰিল সেই মাহত যেতিয়া ভাৰত বন্ধ হৈ গ'ল, তেতিয়াই মই ভাবিলোঁ যে আচলতে মই ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই থাকিম। কিন্তু মোৰ ইমান বহুত ভুল প্ৰমাণিত হ'ল। কিছু সংকোচনশীল হোৱাৰ পিছতো মই উপলব্ধি কৰিলোঁ যে মানৱ সংগটোৰ বাবে হাহাকাৰ কৰিছিলোঁ। আনকি সেই সৰু সৰু কথাবোৰৰ ৰাউণ্ডবোৰত মই খুব কমেই অৰিহণা যোগাইছিলোঁ। স্বাভাৱিক সময়ত কৰ্মস্থলীৰ মাজত নিজকে পাইছিলোঁ। এমাহৰ ভিতৰতে ঘৰৰ পৰা সেই দীঘলীয়া সময়খিনি কাম কৰি ভাগৰি পৰিলোঁ। মা-দেউতাৰ মাজত অনবৰতে চলি থকা কাজিয়াবোৰেও কামটো সহজ কৰি তুলিব পৰা নাছিল। দেউতাই দিনে-নিশাই ঘৰৰ ভিতৰত কোপ-আপ কৰাৰ লগে লগে তেওঁৰ মদ্যপানৰ অৱস্থা বেয়া হৈ গ'ল। ৰাতিপুৱাবোৰ যদি সহ্য কৰিব পৰা নাছিল, তেন্তে সন্ধিয়াবোৰ দুঃস্বপ্ন হৈ পৰিছিল। এনে লাগিল যে এই কঠোৰ লকডাউনৰ পৰা কোনো পলায়ন নাই। তেনেতেই কিবা এটাই মোক টোপনিৰ পৰা জোকাৰি উলিয়াই আনিলে। আমাৰ বিল্ডিঙৰ বিপৰীতে থকা বেলকনিৰ পৰাও তেওঁ একে কাম কৰি থকা দেখিলোঁ। তেওঁ তাত আছিল আপাতদৃষ্টিত মাকক টানি লৈ। তেওঁৰ ফালে মোৰ দৃষ্টি আকৰ্ষণ কৰা কথাটো হ'ল, তেওঁ থাকিল খুন্দা মৰাৰ ধৰণটো। ইয়াৰ এটা অদ্ভুত ছন্দ আছিল। কিবা এটা কড যেন লাগিল। সঠিককৈ ক'বলৈ গ'লে ইয়াৰ শব্দ মৰ্ছ ক'ডৰ দৰে লাগিছিল। ইঞ্জিনিয়াৰিং দিনত মই মজাৰ বাবে মৰ্ছ ক'ড শিকিছিলোঁ আৰু এই কথাই নিশ্চিতভাৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মই বিটটো ডিকোড কৰাত মনোবেশন কৰিলোঁ। মই হাঁহিলোঁ যেতিয়া বুজিলোঁ যে তেওঁৰ বাবে বাৰে বাৰে ক্লাপ মাৰি থকা যেন লাগিছে। লগে লগে একেটা বিট কপি কৰি অনিচ্ছাকৃতভাৱে ক্লেপ আওৰাই দিলোঁ। কি হৈছে গম পাই সি মোৰ ফালে এনেদৰে চালে যে সি সম্পূৰ্ণ থতমত খাইছে। মই স্বীকাৰোক্তি স্বৰূপে তাক চাই হাঁহি এটা মাৰি থাকোঁতেই সি তাৰ চাৱনিটো চুৰি কৰি অতৰাই লৈ গ'ল। যোৱা ২ মাহ ধৰি মোৰ ঘৰৰ বিপৰীতে থকা বেলকনিত তেওঁক দেখি আহিছোঁ। আমাৰ স্থানীয় ৰেডিঅ' ষ্টেচনৰ দাসীগৰাকীৰ জৰিয়তে জানিব পাৰিলোঁ যে তেওঁলোকৰ পৰিয়ালটো অতি শেহতীয়াকৈ উত্তৰৰ কোনোবা ঠাইৰ পৰা স্থানান্তৰিত হৈছে আৰু তেওঁলোকৰ পৰিয়ালটো কেৱল মাক আৰু পুত্ৰৰে গঠিত। ঘটনাটোৰ পিছত মই তেওঁক অধিক নিয়মিতভাৱে লক্ষ্য কৰিবলৈ ধৰিলোঁ। মোৰ দৰে সিও বেলকনিত বহি লেপটপত কাম কৰা যেন লাগিল। প্ৰথমতে লক্ষ্য কৰিলোঁ তেওঁৰ চুলিৰ ৰেখাডাল পিছুৱাই যোৱা। মনতে ভাবিবলৈ বাধ্য কৰালে যে সি ইমান সোনকালে চুলিখিনি সৰিবলৈ বৰ সৰু যেন লাগিল। তেওঁৰ ওজনো অলপ বেছি আছিল। তেওঁ মোতকৈও লাজ লগা যেন লাগিছিল আৰু যেতিয়াই মই তেওঁক মোৰ ফালে চাই থকা ধৰিছিলোঁ, তেতিয়াই লাজতে মুখখন ঘূৰাই দিছিল। ক্লাবলৈ স্বাগতম। আমাৰ মাজত এই সাধাৰণ বৈশিষ্ট্যটো চিনি পোৱা নহয়। একেটা বৈশিষ্ট্যই আমোদ দিয়াও অনুভৱ কৰি মই মনতে ভাবিলোঁ।
লকডাউনৰ সময়ছোৱাত কাষেৰে পাৰ হৈ যোৱা গাড়ী এখনৰ পৰা শাক-পাচলি কিনিবলৈ এদিন আমি যেতিয়া ইজনে সিজনৰ লগত মুখামুখি হ'লোঁ, তেতিয়াই মই উদ্যোগ লৈছিলোঁ যে আমাৰ মুখা পিন্ধা মুখখনৰ ওপৰত তেওঁৰ মৰ্ছ কোডৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বিষয়ে জানিবলৈ। মই যথেষ্ট সাহস গোটাই তেওঁৰ মোবাইল নম্বৰটো সুধিলোঁ। তাৰ পিছত টানি টানি যোৱা দিনবোৰ যথেষ্ট দ্ৰুতগতিত পাৰ হৈ যাবলৈ ধৰিলে। দিনত ইজনে সিজনক মেছেজ কৰিছিলোঁ আৰু ৰাতি টোপনি অহালৈকে মেছেজ কৰিছিলোঁ। পিছৰ কেইসপ্তাহমানৰ ভিতৰত আমি ইজনে সিজনৰ পচন্দ-অপচন্দৰ বিষয়ে ইমানখিনি জানিব পাৰিলোঁ যে আমাৰ নিজ নিজ পিতৃ-মাতৃয়েও আমাৰ বিষয়ে জানিছিল বুলি মোৰ সন্দেহ আছে। হঠাতে মোৰ বাবে পৃথিৱীখন ইমান ভাল দেখাবলৈ ধৰিলে। মাক-দেউতাকৰ কাজিয়া, দেউতাৰ মদ্যপানৰ কাজিয়া, ঘৰৰ অবিৰত উত্তেজনাই মোক বেৰৰ ওপৰলৈ ঠেলি দিয়া বন্ধ কৰি দিলে। ৰোহনৰ সেই বাৰ্তাবোৰৰ মোৰ জীৱনৰেখা হৈ পৰিল। আন একোৱে যেন আচলতে গুৰুত্বপূৰ্ণ নাছিল। অলপ পিছতেই নিজৰ শোৱা কোঠাৰ পৰা টেপৰ শব্দৰ জৰিয়তে ৰাতি গুড নাইট মেছেজ পঠোৱাটো আমাৰ বাবে এক ৰুটিন হৈ পৰিল। দেউতাকৰ মৃত্যুৰ কথা গম পালোঁ যেতিয়া তেওঁৰ বয়স প্ৰায় 10 বছৰ নাছিল। তেওঁ কয় যে মাকে তেওঁক ডাঙৰ-দীঘল কৰাত অতি কঠিন সময় পাৰ কৰিছিল। তাইৰ মাত্ৰ হাইস্কুলীয়া শিক্ষা হৈছিল আৰু তাই দেউতাকৰ কোম্পানীত দয়ালুভিত্তি দিয়া চাকৰিটো ৰচিবোৰ শিকিবলৈ যথেষ্ট কষ্ট কৰিছিল। পুতেকে চাকৰি পালেই অসুস্থ স্বাস্থ্যৰ বাবে স্বেচ্ছামূলক অৱসৰ ল'লে। জীৱনৰ অসুবিধাবোৰ তেওঁলোকে কেনেকৈ মোকাবিলা কৰে সেই কথা জানিব পাৰি মোৰ হৃদয়খন গৌৰৱেৰে ফুলি উঠিল। পিছৰ কেইমাহমানৰ ভিতৰত মই বুজিলোঁ যে মই তেওঁৰ প্ৰেমত পৰিছোঁ। বছৰটোৰ ভিতৰত আমি ঘৰৰ পৰা কাম কৰি যোৱাৰ লগে লগে তেওঁৰ প্ৰতি মোৰ অনুভৱৰ বিষয়ে তেওঁক জনোৱাৰ ইচ্ছা মোৰ ভিতৰত বাঢ়ি আহিছিল। যেতিয়া মই আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ, তেতিয়া সেই নিশাৰ সাধাৰণ গুড নাইট মেছেজটো টাইপ কৰাৰ সলনি মই তেওঁক মৰ্ছ ক'ড "আই এম ইন লভ উইথ ইউ" টেক্সট মেছেজ এটা পঠালোঁ। তাৰ পিছত অতি দীঘলীয়া মৌনতাৰ সময়ছোৱাত মোৰ দুখ লাগিল। ইমান সোনকালে পঠোৱাটো ভুল হ'ল নেকি বুলি ভাবিলোঁ। কাৰণ আমাৰ চিনাকি হোৱা মাত্ৰ 8 মাহ হ'ল। তেওঁ ভাবিবনে মই বৰ ব্ৰেজেন আৰু সাহসী আছিলোঁ যে প্ৰথম পদক্ষেপ ল'ব পৰা নাছিলোঁ। সেই বাৰ্তাটো পঠিয়াই মই তেওঁক বন্ধু হিচাপে স্থানীয়ভাৱে হেৰুৱালোঁ নেকি? বিচনাত চট আৰু ঘূৰি থাকোঁতেই এই চিন্তাবোৰক লৈ মই যন্ত্ৰণাত ভুগিছিলোঁ। অৱশেষত যেতিয়া মোৰ মোবাইল ফোনটো আহি থকা মেছেজৰ শব্দত ৰিপ কৰিলে, মই প্ৰায় ছালৰ পৰা জঁপিয়াই ওলাই আহি মোৰ ফোনটো ধৰিলোঁ।
সেই উন্মান অৱস্থাত সেই বিন্দু আৰু ছেদৰ পৰা বাৰ্তাটো ডিকোড কৰাটো অলপ কঠিন হৈ পৰিছিল। মোৰ বৰ হতাশ হ'ল যে ই অতি চমু আৰু ইয়াত কেৱল লিখা আছিল মে 2 আৰু তাৰ পিছত মিউজিক ইমোজি, যিটো তেওঁ মোৰ নাম সংগীতাৰ্থ টাইপ কৰাৰ পৰিৱৰ্তে সদায় ব্যৱহাৰ কৰিছিল। ফোনটো বুকুৰ ওচৰত ধৰি থাকোঁতেই মোৰ হৃদয়খন সুখেৰে ভৰি পৰিল। লকডাউনে প্ৰেমক লকডাউন কৰিব নোৱাৰিলে। আটাইবোৰ পিছতো বুলি টাইপ কৰিবলৈ আৰম্ভ কৰি মই হাঁহি এটা মাৰি আছিলোঁ।